নমস্কাৰ মই ৰশ্মিৰেখা দাস অলপ আগতে হৈ যোৱা এটা ঘটনা শ্বেয়াৰ কৰিব বিচাৰো আৰু মই সুধিব বিচাৰো কি আমাৰ মানুহৰ নিৰাপত্তা ক'ত হেতুৱে মোৰ এটা ডাঙৰ প্ৰশ্ন মোৰ মা দেউতা মোৰ ঘৰ ঢেকিয়াজুলিত আৰু মোৰ মা দেউতা দুইজন ৰিটায়াৰ্ড শিক্ষক হয় তো দেউতাই প্ৰায় 35 বছৰ মান চাকৰি কৰিলে আৰু মাও একে তো মই বেংগলোৰত থাকো মোৰ ভন্টি বৰপেটাত থাকে কৰ্মসূত্ৰে এতিয়া কথাটো এনেকুৱা হৈ গ'ল যে আজি আমাৰ ঘৰৰ সাইডৰ যিঘৰ মানুহ তেওঁলোক বিহাৰী হয় আৰু তেওঁলোকে কি কৰে আমাৰ ঘৰৰ গুটেখিনি বাউণ্ডাৰী ওয়াল গুটেখিনি আমিয়ে দিয়া আৰু কব নাপায় মানে মানুহ কাখৰ মানুহ ভাল নহলে কন্ডিশনবোৰ বহুত বেয়া হয় মানুহৰ তো তেওঁলোকে কি কৰে তেওঁলোকৰ গুটেই লেট্ৰিনৰ পানী বাথৰুমৰ পানী আহি পিনে আমাৰ ঘৰত সোমায় মানে আমাৰ বাউণ্ডাৰীত সোমায় তো আমাৰ কি হয় আমাৰ ঘৰ বাউণ্ডাৰীটো সাইডত জাগা আছে তো ডাইৰেক্টলি আমাৰ ঘৰৰ একদম ঘৰৰ ভিতৰত নোসোমায় কিন্তু আমাৰ বাউণ্ডাৰীত সোমায় তো তাৰপিছত সেইটো কথা কোৱা কাৰণে তেওঁলোকৰ দেউতাকে আহি আমাৰ মাক বহুত বেয়া কিবা আমাৰ মাক কিবা কিবি ঢেৰ ক'লে ঠিক আছে এটা কথাটো হ'ল কি আমাৰ ঘৰত ল'ৰা নাই আমাৰ ঘৰত সৰু ল'ৰা এটা আছে সি আজি নাই কমে 10 বছৰ মান আমাৰ ঘৰত থাকে তো সি কেতিয়াবা কিবা সৰু সুৰা সহায় কৰি দিয়ে বা সি আমাৰ ঘৰত থাকে তো তাৰপিছত সি গৈ পিনে যেতিয়া মায়ে আহি ঘৰত ক'লে তাৰপিছত তেওঁলোকৰ ঘৰৰ ল'ৰাকেইটাই আহি পিনে আমাৰ ঘৰৰ ল'ৰাটোক মাৰিছে আমাৰ কমপ্লেক্সত মোৰ তাত চিচি কেমেৰা ফুটি আছে সিহঁতে আমাৰ ঘৰত আহা আৰু অলৰেডি সিহঁতে বহুত কিবা কিবি কৰি থৈছে আমাৰ লগত মানে সিহঁতে কি কৰে আমি সৰু আছিলো তেতিয়া ইহঁতে আমাৰ ছাগলীবোৰক মাৰিব কিবা মাৰিব তাৰপিছত আজিৰ পৰা 2 মাহ আগতে অক্টোবৰ মাহত আমি যেতিয়া জুবিনদা নোহোৱা হৈ গ'ল তাৰপিছত তেওঁলোকৰ ছট পূজাৰ আগে বিৰলাচি থানাৰ সহযোগত এখন অনুষ্ঠান এটা আয়োজন কৰিছিলে ইমান লাজৰ কথা ঢেকিয়াজুলিত ইমান ডাঙৰ মানুহ আছে কিন্তু ইমান লাজৰ কথা এইটো কোনো ফেচবুকত নিলিখিলে যে সেই ৰাতি কোনবাই আহি গোটেই পেণ্ডেল লণ্ডভণ্ড কৰিলে আনকি জুবিনদাৰ যিখন ফটো তাতো ভৰিৰ চিন আছে লাইক আমি ৰেসপেক্ট কৰো মানুহক ঠিক আছে আমি ৰেসপেক্ট কৰো কিন্তু আজি আমাৰ এনেকুৱা হৈ গৈছে কি আমাৰ নিজৰ ঠাইবিলাকত আমাৰ একো নিৰাপত্তা নাই কিন্তু কথাটো হ'ল কি অসমীয়া মানুহে অসমতে বাৰে কিয় আমি অনা-অসমীয়া কথা শুনিব লগা হৈছে আৰু মই ইয়াৰে এটা কথাও কিন্তু বেছিকে কোৱা নাই যোন মানুহ ঢেকিয়াজুলিত আছে সিহঁতে জানে হয়তো বহুতে চকু কাণ মুদি মানে অন্ধ আৰু বুবা হৈ থাকিব পাৰে নিজৰ সুবিধাৰ কাৰণে কিন্তু মই অন্ধ বুবা হৈ থাকিব নোৱাৰো কাৰণ মই একো সুবিধা লোৱা নাই আজিলৈকে কোনো ক'ব নোৱাৰে কি আঁচনি 1 টকা লৈছো নিজে কষ্ট কৰিছো নিজে খাইছো কোনো ক'ব নোৱাৰে কি কৰবাত দুৰ্নীতি কৰিছো কৰবাত কিবা কাবাক মিছা কথা কৈছো কোনো ক'ব নোৱাৰে সেইকাৰণে আজি মই এইখিনি হতাহক কৰিব পাৰিছো কিন্তু কথাটো হ'ল কি আজি মোৰ যিটো হ'ল আজি মোৰ ঘৰত যিটো হ'ল সেইটো কালি পৰহি আন কাৰোবাৰ লগতো হ'ব পাৰে যে ক'ত নিৰাপত্তা আছে চিনিয়ৰ চিটিজেনৰ নিৰাপত্তা দিব নেকি কালি পৰহি যদি মোৰ মানুটাৰ লগত কিবা এটা হৈ যায় মই মানুটা ঘূৰাই পাম নেকি বা মোৰ ঘৰখনত যদি কোনোবাই কিবা কৰে মই মোৰ ঘৰখন ঘূৰাই পাম নেকি